যোৱা নিশা 4টামান বজাত আমাৰ তাত হঠাৎ ডিঅ' ছাৰে ফোন কৰি ফোনৰ যোগেদি জনায় যে এইটো নাৰিকল ফাৰ্ম হয়, লতিবাৰী হয়, 2টা কাঠৰ গাড়ী পাৰ হ'ব বুলি। সেই অভিযান সেই চিক্ৰেট ইনফৰমেশ্যনৰ হিচাপত আমি মানে ওলাই যাওঁ। ওলাই গৈ মানে লতিবাৰী পাৰ্ট 3 যিটো গাঁও পঞ্চায়তৰ অফিচ আছে তাৰ সন্মুখত মানে আমি 2টা কাঠৰ কুন্দাৰ সৈতে মানে কুন্দাসমূহ সৈতে মানে 2টা কাঠৰ গাড়ী আমি মানে আটক কৰিবলৈ সক্ষম হওঁ। কি গাড়ী? এনে টাটা মোবাইল 2টা। আনুমানিক কিমান মান টকাৰ? কাঠ এনে আনুমানিক 3 লাখ টকা হ'ব লাগে। শাল আছে, গমাৰি আছে, কৰৈ আছে, পমা আছে। কাৰোবাক আটক কৰিছে নেকি? এনে মালিকক আটক কৰি ৰাখিছোঁ সোধপোছৰ কাৰণে। আৰু কি নাম? নামটো কিবা গোলাম কিবা নাম। এতিয়া যদি কাঠখিনি যদি দেখা যায় আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ পৰা কাটা বুলি আমি গম পাওঁ, এষ্টাব্লিছ কৰিব পাৰোঁ, তেতিয়া আমি কোৰ্টলৈ ফৰৱাৰ্ড কৰি দিম। ছাৰ 4দিনমান আগতে যিখন হেৰি পাহাৰ আছে আমাৰ গাটাবাৰী এৰি তাতেও গাছ কাটিছে কিছুমানে, তাৰ পৰা কিবা পাইছে নেকি ছাৰ? তো তাতেও মানে পাইছিলোঁ আমি, তাতে আছে হালৰ গোন্ধ। এইখিনি মানে আমাৰ PRFৰ ভিতৰত নপৰে, মানে আনক্লাছিফাইড ফৰেষ্ট বুলি কয় এইটো। মানে কাঠৰ এই ব্যৱসায়টো চলি আছে আমাৰ ইয়াতে, বা আপুনি অভিযানো বহুত চলিছে, এইবোৰ কি ক'ব? সেইটোৱে যেনেকৈ সিহঁতে বদমাচি কৰে সেনেকৈ আমি ধৰিবলৈ সক্ষম হওঁ। মানে বেছি ছাকচেছ নাপায় বাৰু, চেষ্টা চলায়, কিন্তু ছাকচেছ আমি হ'ব নিদিওঁ সিহঁতক। যেনেকৈ পাৰোঁ আমি কাঠখিনি ৰিকভাৰ কৰোঁ।